বন্ধুসকল মই আপোনালোকক আজি এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ। মই সাধাৰণতে এনেকৈ কথা কৈ ভিডিঅ' নবনাওঁ, তথাপিতো মই আপোনালোকক দেখাবলৈ লৈছোঁ। মই আজি মহাৰাষ্ট্ৰৰ এখন বিশেষ গাঁও এখনত আহিছোঁ। বীৰ জিলাৰ এখন গাঁও গেহৰৈ। আৰু এই গাঁওখনত চাওকচোন, খেতিয়কসকলৰ কাৰণে কি ধুনীয়া সুন্দৰ ব্যৱস্থা আছে। আপোনাৰ চৰকাৰীভাৱে পানী যোগান ব্যৱস্থা আছে। আৰু চাই যিফালে চকু ফুৰাই আপোনালোকে চাৰিওফালে কুঁহিয়াৰ আৰু কুঁহিয়াৰ দেখি, ইয়াত কুঁহিয়াৰ, কপাহ আৰু বিভিন্ন খেতি, কুঁহিয়াৰ, কপাহ, মৌচুমীৰ খেতি আছে। মৌচুমী গছত লগি থকাও মই দেখিলোঁ। চ' মই সেইকাৰণে ভিডিঅ'টো লাহে লাহে বনাই আছোঁ, আপোনালোকক দেখুৱাম। কুঁহিয়াৰৰ খেতি 5 একৰ জমিনত আছে, খুটি কপাহৰ খেতি আছে একেলগে। আৰু এওঁলোকে খেতি এওঁলোকৰ প্ৰধান, সেইকাৰণে এওঁলোকে গছ চছ নাকাটে। চাওক কিমান গছ, কিমান সেউজীয়া চাৰিওফালে কুঁহিয়াৰৰ খেতি আৰু কুঁহিয়াৰ। আমি এনেকুৱা কুঁহিয়াৰৰ খেতি দেখা নাই। ইয়াত আপোনাৰ মই চুগাৰ মানে চেনিৰ ফেক্টৰী এটাও দেখিলোঁ। আৰু চৰকাৰী পানী যোগান ব্যৱস্থাটো চাওক কি ধুনীয়া। মাহত এবাৰ পানী আহে, পানী এৰে। এখন গেট, যেতিয়াই প্ৰয়োজন ইয়াৰ পৰা এৰি দিয়ে পানীখিনি। আহকচোন আগলৈ আৰু পথাৰৰ ফালে চাওঁ, খেতি কুঁহিয়াৰৰ মাজতে সোমাই যাওঁ। এইটো কেনেল, পাইথান ৰাইট বেংক কেনেল ক্ৰছ ৰেগুলাৰ। এইটো মহাৰাষ্ট্ৰত। চাওক কি ধুনীয়া খেতি কৰাৰ সুব্যৱস্থা আছে। মানুহখিনি খেতি কৰিয়ে মানুহখিনি স্বাৱলম্বী। ইয়াত আমি ইয়াত যি দেখিলোঁ যে আমি পৰিয়ালৰ সৈতে আহিছিলোঁ, আৰু ইয়াত যিখিনি আমি দেখিছোঁ যে ইয়াত মানুহখিনিয়ে মানে সহজ সৰল আৰু কৃষিজীৱী। তেওঁলোকৰ যিমানে ধন নাথাকক কিয়, যিমান তেওঁ দেখনীয়া লাইফ এটা নাই, তেওঁলোকে খেতিৰ লগতে জড়িত লাইফ। চাওক কুঁহিয়াৰৰ খেতি, বলকচোন আগবাঢ়ি যায় আমি কুঁহিয়াৰৰ খেতিখিনি চাওঁ। চাওক এই কুঁহিয়াৰ, চাৰিওফালে কুঁহিয়াৰ, মাজতে আৰু কপাহ। মানে প্ৰায়বিলাক ইয়াত মানুহে চব যি দেখিছোঁ, মানুহে খালি খেতিৰে কাম কৰে। চবৰে সহজ সৰল মানুহ আৰু খেতিৰ কামতে ব্যস্ত সকলো মানুহ। এয়া কুঁহিয়াৰৰ খেতি যে, আৰু ধান খেতি তেওঁলোকে কৰিব টান পায়। আৰু এইখন জিলাত বৰষুণ অলপ পানী বেছি লাগে কাৰণে ধান খেতি ইয়াত নকৰে তেওঁলোকে কুঁহিয়াৰ, কপাহ এইবিলাক খেতিয়ে বেছিকৈ কৰে। আৰু বহুত কষ্ট কৰে তেওঁলোকে। আৰু সহজ সৰল জীৱন যাপন, আমাৰ দৰে বিলাস জীৱন যাপন নহয়। আমাৰ দৰে অসমীয়া মানুহৰ দৰে মানে এলেহুৱা জীৱন যাপন নহয়। আৰু এলেহুৱা জীৱন যাপন কৰি এইবিলাক দেখি মোৰ এনেকুৱা লাগিছে আমি যেন এলেহুৱা মানুহে অসমীয়া মানুহখিনি। আৰু চৰকাৰী চাকৰিৰ প্ৰতি বেছি চাওক কপাহৰ খেতি, কপাহ খেতি কৰিছে লাইন বাই লাইন। আৰু ইয়াত মই দেখিছোঁ গৰুৰে হাল মাৰি আছে, গৰুৰ গাড়ী আছে। এতিয়া অসমৰ গাঁওসমূহত গৰু গাড়ী এতিয়া নোহোৱা হৈ গ'ল। গৰু হালটো দেখিবলৈ নাপায়, দুই এখন গাঁৱত পায়, কিন্তু ইয়াত ইমান নাপায়। চাওক পানী ওলাই আছে টিউবৱেলৰ পৰা। খেতি পথাৰৰ মাজতে এইবিলাক পানী খেতিতে ব্যৱহাৰ কৰে। যিহেতু পিঁয়াজ এনেকৈ সংৰক্ষণ কৰি দিছে। চাওক এই ভিডিঅ'টোত চাব, এইখিনি পথাৰত এনেকৈ তেওঁলোকে পিঁয়াজ সংৰক্ষণ কৰিছে। মহাৰাষ্ট্ৰৰ পৰা যে পিঁয়াজ যায়, বা পিঁয়াজৰ খেতি চাগে, বা পিঁয়াজ ৰুব চাগে, হয় এতিয়া ৰুব নেকি, বা পিঁয়াজ চাফা কৰি আছে, এইখিনি আমি দেখিছোঁ। চাওক চকুৰে ঢুকি নোপোৱালৈকে মানে কুঁহিয়াৰ, আৰু কিমান কুঁহিয়াৰ, কিমান। আৰু এইফালে আম গছ, মাজে মাজে ইয়াত পিঁয়াজ ৰুব চাগে, পিঁয়াজৰ কাম চলাই আছে। আৰু ইয়াত কি কয় সহজ সৰল। আৰু আপুনি দেখিলে কি ধুনীয়া পৰিৱেশ। চাওক সেউজীয়া। আমাৰ পথাৰবিলাক এতিয়া ধান ৰোৱাৰ আগে আগে খালী হৈ থাকে, আৰু মোটামুটি ধান হোৱাৰ পিছত আমাৰ পথাৰবিলাক মানে খালীয়ে। আৰু সেইকাৰণে মই ভিডিঅ'টো আপোনালোকৰ বনাইছোঁ। চাব মোৰ ভিডিঅ'টো শেষলৈকে চাব, আপোনাৰ ভাল পাব যে এনেকুৱা সেউজীয়া পৰিৱেশ। আৰু চাওক বতৰটো আমাৰ তাতে 37-38 গৰম, ইয়াত বতৰ 28-29তকৈ বেছি নহয়, ধুনীয়া হাৱা। তাতে চাৰিওফালে গছ গছনি। আৰু চাওকচোন এটা কুঁৱা এটা আছে, চাওক পানীৰ কুঁৱা। এইটো ৰাজহুৱা পানীৰ কুঁৱা। চাওক মানে পথাৰৰ মাজতে। এইয়া চাওক কি ধুনীয়া। আমি যে চিনেমাবিলাকতে দেখা পাওঁ, সেইটো আমি চিনেমাবিলাকতে দেখা পাওঁ। কুঁৱাটো চাওকচোন, অলপ দূৰৰ পৰা চাওঁ। সেয়া ইয়াত পানী সকলোৱে ইয়াৰ পৰা বাল্টিৰে পানী তুলি খোৱা বোৱা বা এনেকুৱা মটৰেৰে তোলে চাগে, পানীখিনি খেতিত ব্যৱহাৰ কৰে। আৰু এইবিলাক হৈছে আম গছ, আৰু এইখিনি কপাহ। আৰু কুঁহিয়াৰৰ খেতিত পানী মাৰে মাজে মাজে, মটৰ লগাই পানী মাৰে চাগে। সেইবিলাক চাইন দিয়া আছে, পানী মৰাৰ সেয়াও আছে। এই ধুনীয়া চাওক চব কুঁহিয়াৰৰ, শাৰী পাতি কুঁহিয়াৰৰ খেতি। আপুনি ভিতৰলৈ সোমাই যাব পাৰে, কিন্তু পানী আছে কাৰণে মই ভিতৰলৈ সোমাই নাযাওঁ। এইবিলাক কপাহৰ গছ, কপাহৰ খেতি কৰিছে। ইয়াত ধান খেতি নকৰাৰ কাৰণতে ধান খেতিত ইনকাম কম, পইচা কম। আৰু বাকী খেতিসমূহত মানে পইচা আছে কাৰণে তেওঁলোকে খেতিখিনি চাই কৰে। কিমান উৎপাদন কেনেকুৱা হয়, বছৰত কিমান উৎপাদন হয়, এইবিলাকৰ বিষয়ে কথা পতা নাই বাৰু মই। কিন্তু তেওঁলোকে কৈছে উৎপাদন ভালেই হয়, কুঁহিয়াৰেই হওক বা হওক, আৰু ভাল চাহিদা আছে বজাৰত। আমি সকলোৱে জানো, আমি কপাহী কাপোৰ পিন্ধি সকলোৱে ভাল পাওঁ, কিন্তু কপাহৰ খেতি কেতিয়াবা দেখিছোঁ জানো? আমি অসমৰ বহুত মানুহে এতিয়ালৈকে কপাহৰ খেতি আমি দেখা নাই। আৰু চাওক চ'লাৰ ছিষ্টেমৰ জৰিয়তে পানী তোলাৰ ব্যৱস্থা আছে, চ'লাৰ প্লেট লগোৱা আছে। আৰু চ'লাৰ ছিষ্টেমৰ জৰিয়তে ইয়াত পানী তুলি এই কুঁহিয়াৰৰ খেতিত মৰাৰ ব্যৱস্থা আছে। আৰু প্ৰত্যেকৰে খেতি বেলেগ বেলেগ, আৰু সীমা লৈ এনেকুৱা দিয়া আছে। আৰু পানী সদায় পানী মাৰে চাগে,
সদায় নামাৰিলেতো পানী মাৰে মাজে মাজে সময় চ' পানীৰ ব্যৱস্থা কুঁহিয়াৰে পানী পোৱাকৈ কাৰণ আমি কৈ দেখিছোঁ আমি সৰুতে আমাৰ ঘৰত যেতিয়া কুঁহিয়াৰ ৰুৱে পানী পৰা ঠাই থাকে দমকলৰ পাৰত কুঁৱাৰ পাৰত এনেকুৱা জেগাতহে কুঁহিয়াৰৰ খেতি কৰে সেইকাৰণে কুঁহিয়াৰক পানীৰ প্ৰয়োজন পানী মাৰে আৰু এটা বস্তু দেখিলোঁ আমি চয়াবিন সকলোৱে খাওঁ আৰু চয়াবিনৰ খেতিও মই আজি ইয়াত আহি দেখিছোঁ এই ধুনীয়া আৰু ক'বলৈ আৰু ভাষা নাই ইমান ধুনীয়া ধুনীয়া খেতি কৰি মানুহে কষ্ট কৰে ধন্যবাদ আজি মোৰ ভিডিঅ'টো শেষলৈকে চাব আপোনালোকে ধন্যবাদ আৰু